গুৱাহাটী টাউন ক্লাবত ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গুণমুগ্ধই সুঁৱৰিলে প্ৰয়াত সাংবাদিকগৰাকীক। প্ৰেমধৰ শৰ্মাৰ জীৱনভিত্তিক তথ্যচিত্ৰ প্ৰদৰ্শন। চলিত বৰ্ষৰ 12 মাৰ্চত পৃথিৱীৰ পৰা চিৰবিদায় ল'লে প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাই। ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক, ফুটবল ৰেফাৰী, ফুটবল ধাৰাভাষ্যকাৰ প্ৰেমধৰ শৰ্মাক সুঁৱৰি বৃহস্পতিবাৰে গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। গুৱাহাটী টাউন ক্লাব, গুৱাহাটী ক্ৰীড়া সন্থা আৰু অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিক, ধাৰাভাষ্যকাৰ তথা বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকে। প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিলে গুণমুগ্ধই। 1 মিনিট সময় মৌন প্ৰাৰ্থনাৰে ক্ৰীড়া সাংবাদিকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিলে সকলোৱে। অসমৰ ক্ৰীড়া জগতৰ স্বপ্নদ্ৰষ্টা ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ সান্নিধ্য সুঁৱৰিলে বিভিন্নজনে। মই যেতিয়া 71ত আহমেদাবাদত খেলি আহিলোঁ, আহি শিৱসাগৰত আছাম পুলিচ আৰু শিৱসাগৰত খেলা হৈছে। খেলাত মোক মাতিলে আৰু আহিলোঁ। তেতিয়া মই প্ৰথম মেডেল এটা লৈ আহিছোঁ, 3rd মেডেল। তাৰপিছত তেতিয়া তাতে 2জনমান জাৰ্নেলিষ্ট এনেকুৱা আছিল। তাৰপিছত সেই ভণ্টি এপিনে আছে, এপিনে হা। তাৰপিছত আৰু চব টিমটো লাইন কৰালে, মোক 101 টকা খামত ভৰাই দিছে। সেয়া আছিল প্ৰেমদা। তাৰপিছত মই খেলিলোঁ, ইয়ালৈ আহিলোঁ ষ্টেডিয়ামত। সদায় খেলোঁ, আহোঁ যাওঁ। কিন্তু চবতকৈ ডাঙৰ কথা হ'ল কি, যেতিয়া আজিকালিতো ল'ৰা ছোৱালী ট্ৰেকত বহিলে মাক বাপেকে দেখা পায়, ৰাইজে দেখা পায়। আমাৰ দিনততো সেইবিলাক নাছিল। মই খেলি আহিম, আহি মোৰ জীৱনত 3জন মানুহ, নিপেন দা, প্ৰেমদ দা আৰু পুলিন দা, এই 3জন মানুহে মানে মোক গাঁৱে গাঁৱে লৈ গৈছে। মোৰ এতিয়া খুব মানে দুখ লাগিছে। তেতিয়া নিপেন দাৰ ওচৰত আহোঁ, নিপেন দাই এইটো মেডেল, পালা নেকি? যোৱা, মই এটুকুৰা লিখি দিছোঁ, তুমি এখন পুলিনক দিবা, এখন প্ৰেমক দিবা। এনেকৈ মোক আৰু লিখি দিয়ে। মই সেইখন আনি আছাম ট্ৰিবিউনত গৈ দিমগৈ। আৰু অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত যদি আমি ক'ব লাগে যে হি ৱাজ এ লিভিং এনচাইক্লোপিডিয়া। যিটো প্ৰশ্নকে তেখেতক সোধোঁ বা যিটো কথাই জানিব খোজোঁ, তেখেতৰ পৰা আমি অতি সোনকালে, কোনো ছেকেণ্ডত নিদিয়াকৈ উত্তৰটো পাইছিলোঁ। আৰু সুবোধাই কোৱাৰ নিচিনাকৈ বা তাতে ইণ্টাৰভিউটোত কোৱাৰ নিচিনাকৈ তেওঁ প্ৰত্যেকটো কথাৰ খুব নিখুঁতভাৱে আৰু শুদ্ধভাৱে উপস্থাপন কৰিছিলে। পুলকদাৰ বাহিৰে তেনেকুৱা যদি এজন ব্যক্তি আছিলে মই জনাত অকল পুলক লাহিৰী ডাঙৰীয়া আছিলে। পুলক লাহিৰী ডাঙৰীয়াও যে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, প্ৰেম শৰ্মা ডাঙৰীয়াও এতিয়া নাইকিয়া হ'ল। এই যে নোহোৱা হৈ গ'ল, আমাৰ ক্ৰীড়া জগতখনলৈ, বিশেষকৈ অসমৰ এটা ডাঙৰ অপূৰণীয় ক্ষতি হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিল প্ৰয়াত ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ পত্নী বীণাপাণি দেৱী, BCCIৰ সচিব দেৱজিৎ শইকীয়া, GSCৰ সভাপতি পৰেশ চন্দ্ৰ দাস, প্ৰবীণ ক্ৰীড়াবিদ তৈবুন নিচাকে ধৰি বিশিষ্ট ব্যক্তিসকল। এই অনুষ্ঠানত প্ৰেমধৰ শৰ্মাৰ জীৱনভিত্তিক নিৰ্মিত এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। 3টা অনুষ্ঠান আছিলে, গুৱাহাটী ক্ৰীড়া সন্থা, গুৱাহাটী টাউন ক্লাব আৰু আছাম স্পৰ্টছ জাৰ্নেলিষ্ট এছ'চিয়েশ্যন। তিনিও আমি মিলিত হৈ আমি এটা সিদ্ধান্ত লৈছিলোঁ যে একেখিনি মানুহে আহিব, আমি শ্ৰদ্ধাঞ্জলি বেলেগ বেলেগে পাতিলে, গতিকে আমি একেলগে গোটেইখিনি পাতিলে গোটেইখিনি আমাৰ গোটেইখিনি মানুহ আহিব পাৰিব আৰু তেতিয়া গেডাৰিংটো ভাল হ'ব আৰু আমাৰ অনুষ্ঠানটো ভাল হ'ব। সেইবুলি আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মে আজি অনুষ্ঠানটো কৰা হৈছে। 3টা অনুষ্ঠানৰ লগত জড়িত আছিলে। তেখেতেতো আৰু আগৰ পৰাই স্পৰ্টছ ৰেফাৰীও আছিলে, তেখেতে ৰিপৰ্টাৰো আছিলে, চবৰে লগতে মিলিজুলি চলিছিলে। আৰু তেখেতে আকাশবাণীৰ কমেণ্টেটৰো আছিলে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, এইটো আমি প্ৰাৰ্থনা জনাইছোঁ। উল্লেখ্য যে বিগত 1970 চনৰ পৰা 1995 চনলৈ বৰদলৈ ট্ৰফীৰ লগতে বিভিন্ন ফুটবল প্ৰতিযোগিতাৰ ধাৰাভাষ্যকাৰ আছিল প্ৰেমধৰ শৰ্মা। 1965 চনত দৈনিক অসম বাতৰি কাকতত ক্ৰীড়া সাংবাদিক ৰূপে যোগদান কৰি 2003 চনত অৱসৰ গ্ৰহণ কৰে ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতা ক্ষেত্ৰৰ বাটকটীয়াগৰাকীয়ে। অসমৰ ক্ৰীড়া জগতক দুখৰ সাগৰত পেলাই 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰেমধৰ শৰ্মাই। কেৱল ক্ৰীড়াৰ বাবেই নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰা প্ৰেমধৰ শৰ্মাৰ কৰ্মৰাজি অসমৰ ক্ৰীড়া ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব চিৰদিন চিৰকাল।
ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী